কওক। স্পেচিয়েলি পিঁয়াজৰ বাকলিটো চাবলৈ গ'লেতো একোৱেই নহয় ছাৰ। উম, মানে কেইবাটাও পৰিয়াল পাইছিলো, মানে ধৰি লওক কভিডৰ পিছত বহুত টনাটনি হয়, নিমিলেই কোনোপধ্যে নিমিলে, ধৰি লওক কেতিয়াবা ৰেচনৰ প্ৰব্লেম হয়, কেতিয়াবা মুঠতে সদায় টনাটনি। মই উম, পিঁয়াজৰ বাকলিটো যেতিয়াৰ পৰা পাইছো ছাৰ আপোনাৰ পৰা, তেতিয়াৰ পৰা তেখেতসকলক কৰিবলৈ দিছো। তেতিয়াৰ পৰা অ'কে। কৈছে যে ছাৰ, যে উম, মাহৰ শেষত কেনেকে মানে পাৰ হৈ যায়, ইনফেক্ট থাকি যায়, আৰু এনেকুৱা নহয় যে আলহী অতিথি নাহে, আলহী অতিথিও আহে ছাৰ, তাৰ পাছতো থাকি যায়। পাকঘৰ তাৰমানে কোনোদিনে এনেকুৱা নহয় যে চাউল শেষ হৈ গৈছে বা আটা শেষ হৈ গৈছে, সেইটো হোৱা নাই ছাৰ। উম, সেইটো এটা খুব ভাল। আৰু কৈছে যে এইটোতো এক টকাও নালাগে, পিঁয়াজৰ বাকলি খিনি গোটাই জ্বলাব লাগে মাত্ৰ, মানে ইমান ধুনীয়া ৰিমেডি ছাৰ। আৰু উম, সেইটো কথাৰ কাৰণে সদায় মানে থেংকফুল হয় মোৰ ওপৰত। মই কওঁ যে এইটো মোৰ নহয়, একচুৱেলি মই মাধ্যমহে, মই যিজন গুৰুৰ পৰা পাইছো তেওঁকহে থেংক ইউ ক'ব লাগে। ত' এতিয়া মই আপোনাৰ ময়ো নামটোও মাধ্যমে, কওঁ। ময়ো যেনেকুৱা মোৰ গুৰুৰ পৰাই পাইছো। মই ত' তথাপিতো মই তেখেতক আপোনাৰ gratitude। নামটোৱে কওঁ ছাৰ। আৰু তেখেতসকলেও কয় যে যিয়ে শিকাইছে, ধৰি লওক বহুত ভাল কথা শিকাইছে। আৰু এই পিঁয়াজৰ বাকলি ছাৰ বহুত ভাল হেৰি, মানে এইটো সঁচাকে মানে পাকঘৰটো কেতিয়াও তাৰমানে খালী হৈ নাথাকে। তাৰমানে এনেকুৱা নহয় যে এই শেষ হ'ল যা লগালগ দৌৰি আনগে যায়, সেনেকুৱা নহয় ছাৰ। মানে ঠিক মেনেজ আছে। হৈয়ে যায়। থেংক ইউ ছ' মাছ ছাৰ। Welcome, welcome। হয়, এইটো ৰেমেডি আপোনালোকে এভৰি মান্থৰ লাষ্টত কৰিব পাৰে। ঠিক আছে, অ'কে। থেংক ইউ চবকে। গুড নাইট, গুড থেংক নাইট। ইউ ছাৰ।